আৰম্ভ কৰাৰ আগতে মই আচলতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপডেট কৰাৰ লগে লগে আপুনি পাই যায়। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 7 নম্বৰ অপশ্যনটো লৈ গৈছে। 7 নম্বৰ অপশ্যনটো আপোনালোকে দেখিবলৈ পাইছে অৰুন্ধতী স্কিম। তো অৰুন্ধতী স্কিমটোৰ জৰিয়তে আপোনালোকক দেখিবলৈ পাইছে $1 যি আচলতে এইটো পূৰ্বতে এবাৰ ঘোষণা কৰিছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যে নতুনকৈ বিবাহিত মানে দম্পতীক বা ছোৱালীজনীক আছিল নেকি, তো যি নহওক নতুনকৈ বিবাহিত দম্পতীক $1 সোণ মানে প্ৰদান কৰা হ'ব বা 40,000 টকা কেছ প্ৰদান কৰা হ'ব। তো এইটো পাবলৈ আচলতে যিটো ফেমিলি এনুৱেল ইনকাম হয় 5 লাখৰ তলত হ'ব লাগিব। তাৰপিছত মানে মেৰিজ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, অৰ্থাৎ মেণ্ডেটৰী হয়তো মেৰিজ আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ বিবাহ, আজিকালি যে কোৰ্টত ৰেজিষ্টাৰ কৰিব লাগিব, বিবাহ প্ৰমাণপত্ৰ বনাব লাগিব। তাৰপিছত সেই স্কিমটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত গৈছোঁ মই নেক্সট আপোনাৰ 8 নম্বৰ স্কিমটোলৈ। তো 8 নম্বৰ স্কিমটোত আপোনালোকে দেখিবলৈ পাইছে কম্প্ৰেহেনচিভ ছ'চিয়েল ছিকিউৰিটি স্কিম। তো ইয়াত দিয়া হৈছে ওৱান টাইম গ্ৰেণ্ট অফ ₹25,000 এজ ফেমিলি এছিষ্টেঞ্চ টু উইডো এণ্ড উইডো পেঞ্চন অফ ₹250 পাৰ মান্থ। তো 25,000 টকাৰ এটা ওৱান টাইম ছাপৰ্ট দিয়া হৈছে বিধৱা মহিলাসকলৰ বাবে, আৰু $250 প্ৰতিমাহে পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে প্ৰতিগৰাকী বিধৱা মহিলাৰ বাবে। তো নেক্সট স্কিমটো আছে 8 নম্বৰৰে নেক্সট এটা পইণ্ট আছে শ্বহীদ কুশল কোঁৱৰ সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি এটা ৰূপায়ণ কৰা হৈছে, মানে প্ৰদান কৰা হৈছে। তো ইয়াত $250 প্ৰতিমাহে প্ৰতিজন মানে 60 বছৰ ঊৰ্ধৰ প্ৰতিজন নাগৰিক, অৰ্থাৎ ছিনিয়ৰ চিটিজেন, যি বৃদ্ধ পেঞ্চন বুলি যিটো কোৱা হয়, বিধৱা পেঞ্চন কৈ পালোঁ, বৃদ্ধ পেঞ্চন বুলি যিবিলাক কোৱা হয়। তো বৃদ্ধ পেঞ্চন 60 বছৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিকে, প্ৰতিগৰাকী পুৰুষে হওক বা মহিলাকে হওক $250 প্ৰতিমাহে প্ৰদান কৰা হ'ব। তো 13 লাখ ছিনিয়ৰ চিটিজেনছ কভাৰ চ'ফাৰ, এডিশ্যনেল 10% টু বি কাভাৰ্ড ইন ফাইনেন্সিয়েল ইয়াৰ 2021। তো 13 লাখ ইতিমধ্যে আছে। তো 10% পুনৰ ফাইনেন্সিয়েল ইয়াৰ 2021 মানে ইয়াত যোগ কৰা হ'ব। নেক্সট আছে দীনদয়াল দিব্যাংগ সাহায্য আঁচনি। দীনদয়াল দিব্যাংগ সাহায্য আঁচনি এটা ইয়াত কথা কোৱা হৈছে। ইয়াত ₹1,000 পাৰ মান্থ টু দিব্যাংগছ ইন আছাম। তো অসমৰ যিসকল দিব্যাংগ আছে, বিশেষভাৱে সক্ষম লোক আছে, যিখিনি ল'ৰা ছোৱালী আছে, তো তেখেতসকলক $1,000 টকাকৈ প্ৰতিমাহে চৰকাৰে প্ৰদান কৰাৰ কথা কৈছে ইয়াত। তাৰপিছত আছে আইডিয়া সন্ধিকৈ মহিলা সন্মান আঁচনি, নিউ পেঞ্চন স্কিম ফৰ আনমেৰিড ডিভ'ৰ্চড ছেপাৰেটেড ছিংগল ওমেন এবভ দ্য এজ অফ 40 years ₹250 পাৰ মান্থ। তো প্ৰতিগৰাকী আনমেৰিড 40 ঊৰ্ধৰ, তো যিসকল 40 বছৰ ঊৰ্ধৰ মহিলা আছে, তেখেতসকলে লাগিলে অবিবাহিতাই হওক বা ডিভ'ৰ্চ হওক বা মানে ছিংগল অকলশৰীয়া মানে মহিলা আছে, তেখেতসকলৰ বাবে $250 প্ৰতিমাহে এটা আইডিয়া সন্ধিকৈ মহিলা সন্মান আঁচনি এটা মানে প্ৰদান কৰিছে চৰকাৰে। তাৰপিছত গৈছোঁ মই 9 নম্বৰ অপশ্যনটোলৈ। তো 9 নম্বৰ স্কিমটোত ইয়াত দেখিবলৈ পাইছে বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ আঁচনি। তো এই আঁচনিটোৰ জৰিয়তে ৰিভলভিং ফাণ্ড অফ ₹25,000 এণ্ড ₹10,000 ফৰ ফিমেল SHGs। তো যি চেল্ফ হেল্প গ্ৰুপ আছে মহিলাসকলৰ, তেখেতসকলৰ বাবে 25,000 আৰু 10,000 টকা মানে সাহায্য ইয়াত মানে প্ৰদান কৰাৰ কথা কোৱা হৈছে। তাৰপিছত ₹50,000 টু ইচ SHG এভেইলিং এলিজিবল টু এভেইল বেংক লোনছ বেনিফিটছ 1.4 লাখ SHGs। তো অলৰেডি তো 1,04,000 আত্মসহায়ক গোটক SHG যি চেল্ফ হেল্প গ্ৰুপ আছে, মই প্ৰথমতে কৈছোঁ 50,000 টকাকৈ মানে লোনৰ ব্যৱস্থা কৰি দিছে চৰকাৰে। তো মানে লোনটো লোৱাত সহজ হ'ব চাগে, যেনেকুৱা PM কিষাণৰ বিষয়ে মই কৈছিলোঁ তেনেকুৱাই হ'ব। তো স্কুটিজ ফৰ জীৱিকা সখীজ
along with monthly allowance of rupees 500 তো যিসকল মানে জীৱিকা সখী এনেকুৱা ধৰণৰ যিসকলে কাম কৰে গাঁৱত গাঁৱে থাকে নহয় তো তেখেতসকলক স্কুটিৰ লগতে 5,000 টকাকৈ 500 টকাকৈ এলাউন্স হাজাৰৰ কথা আহি যায় যিহেতু হাজাৰৰ কথা চলি আছে কৰোৰৰ কথা চলি আছে তো 500 টকাকৈ এলাউন্স দিয়াৰ কথা কৈছে চৰকাৰে নেক্সট গৈছোঁ মই 10 নম্বৰ স্কিমটো লৈ তো 10 নম্বৰ স্কিমটোত আপোনালোকে দেখিবলৈ অসম মালা তো অসম মালা স্কিম আচলতে এইটো তো এইটো বিশেষ এটা মানে লাভৱান আমাৰ বাবে নহয় যিহেতু টকা নাপাওঁ এনে কৈছোঁ অসমৰ বাবে ভাল এটা খবৰ 57,617 কিলোমিটাৰ হাইৱে কনষ্ট্ৰাকশ্যন কৰা হ'ব ডিষ্ট্ৰিক্ট ৰোড অৰ্থাৎ যিসকল মানে হাইৱে আছে তো যিসকল মানে ইণ্ডাষ্ট্ৰিয়েল ৰোড আছে তো মানে বাণিজ্যিক যিসকল কোম্পানী সংযোগ কৰা ৰোড আছে তো সেই সকলোবিলাক মানে কনষ্ট্ৰাকশ্যন কৰা হ'ব মেৰামতি কৰা হ'ব বা উন্নতিকৰণ কৰা হ'ব সকলোবিলাকৰে তো ইয়াত আচলতে 550 কৰোৰ টকাৰ বাজেট এটা ঘোষণা কৰিছে চৰকাৰে তাৰপিছত নেক্সট আছে 11 নম্বৰ প্ৰজ্ঞান ভাৰতী তো প্ৰজ্ঞান ভাৰতী স্কিমটোৰ জৰিয়তে এডমিশ্যন ফিজ ৱেভাৰ ফিজ ফ্ৰী টেক্সট বুকছ এণ্ড ইউনিফৰ্মছ ইন গভৰ্ণমেণ্ট স্কুলছ তো ইতিমধ্যে এইটো আচলতে ৰূপায়ণ হৈয়ে আছে তথাপি মই কৈ দিছোঁ যিসকল মানে চৰকাৰী স্কুলত পঢ়া ল'ৰা ছোৱালী আছে তেখেতসকলৰ বাবে ফ্ৰী ইউনিফৰ্ম ফ্ৰী এডমিশ্যন ফিজ ফ্ৰী টেক্সট বুক চৰকাৰে যোগান ধৰাৰ কথা কৈছে ইয়াত আৰু ইয়াত তো নেক্সট আছে rupees 1,000 to 1 lakh ষ্টুডেণ্টছ ফৰ টেক্সট বুকছ মানে 1 লাখ ষ্টুডেণ্টক 1,000 টকাকৈ কিতাপৰ কাৰণে চৰকাৰে দিয়াৰ কথা কৈছে তাৰপিছত আছে নেক্সট textbook assistance of rupees 1,500 and rupees 2,000 for students at graduate and postgraduate level to postgraduate আৰু graduate level student সকলক কিতাপৰ বাবদ 1500 পৰা 2,000 টকালৈ দিয়াৰ কথা ঘোষণা কৰিছে ইয়াত নেক্সট আছে rupees 1,000 per month to all students towards their mess dues যিসকলে আচলতে মেছত থকা ষ্টুডেণ্টৰ বাবে এপ্লিকেবল হ'ব নেকি এইটো নাজানো পিছলৈ গম পাম স্কিমটো যেতিয়া বিশদভাৱে মানে বৰ্ণনা কৰিব তো ইয়াত 1,000 টকাকৈ দিয়াৰ কথা কৈছে ষ্টুডেণ্টসকলৰ বাবে অল ষ্টুডেণ্ট যিসকল মেছত আছে চাগে তো নেক্সট আছে ওৱান টাইম এডুকেশ্যনেল লোন ছাবচিডি তো যদিহে আপুনি কোনো কাৰণত এডুকেশ্যনেল লোন ল'ব লগা হয় তেতিয়াহ'লে চৰকাৰৰ ফালৰ পৰা 50,000 টকা ছাবচিডি ইয়াত ঘোষণা কৰিছে চৰকাৰে 50,000 টকাৰ আপোনাক ছাবচিডি দিয়া হ'ব নেক্সট আছে স্কুটিজ টু 20,000 মই 2,000 বুলি ভাবিছিলোঁ দে চৰি 20,000 টপ ৰেংক ফিমেল ষ্টুডেণ্টছ ইন ক্লাছ 12 তো হাই ছেকেণ্ডাৰীত আচলতে হায়াৰ ছেকেণ্ডাৰী 20,000 টপ ৰেংকাৰ অৰ্থাৎ 1 2 3 4 5 6 এনেকৈ মানে প্ৰথমৰ পৰা টপ ৰেংকাৰ 20,000জন ষ্টুডেণ্টক স্কুটি প্ৰদান কৰাৰ কথা চৰকাৰে ইয়াত উল্লেখ কৰিছে নেক্সট গৈছোঁ মই 12 নম্বৰ স্কিমটোলৈ তো 12 নম্বৰ স্কিমত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কথা কোৱা হৈছে ইয়াত আছাম কেঞ্চাৰ যিসকল মানে অসমৰ কেঞ্চাৰ ৰোগী আছে চৰি এই বেমাৰটো যাতে কাৰো নহয় মই তাৰ বাবে কামনা কৰিছোঁ তো যদিও কোনোবাৰ হয় বা কোনোবাৰ আছে তো তাৰ বাবে চৰকাৰে উন্নত চিকিৎসা ব্যৱস্থা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে নেক্সট আছে ইয়াত 13 নম্বৰ অপশ্যনটো ভ্ৰমণ সাৰথী তো ভ্ৰমণ সাৰথী মানে স্কিমটোত চৰকাৰে ইয়াত ফ্ৰী এণ্ড ডেডিকেটেড বাছ ছাৰ্ভিচেছ ফৰ ওমেন এণ্ড ছিনিয়ৰ চিটিজেনছ ইন গুৱাহাটী তো গুৱাহাটীত ছিনিয়ৰ চিটিজেন বয়সস্থ ব্যক্তিসকল আৰু মহিলাসকলৰ বাবে ডেডিকেটেড বাছ ছাৰ্ভিচ আৰম্ভ কৰাৰ কথা কৈছে ফ্ৰী হ'ব এইটো বস্তু তো নেক্সট আছে পিংক বাছেছ ইন busiest roads will provide safe and comfortable rides তো পিংক বাছেছ মানে পিংক বাছেছ ব্যৱস্থা কৰা হ'ব পিংক বাছেছ মানে এইটো ব্লু কালাৰৰ চৰি গোলপীয়া কালাৰৰ কিবা বাছৰ ব্যৱস্থা কৰাৰ কথা কৈছে কমফৰ্টেবল হ'ব যিটো বিজিয়েষ্ট ৰোড যিসকল মানে যিকেইটা ৰোড বহুত বিজি ৰোড হয় সেইকেইটাৰ বাবে আচলতে কিবা পিংক বাছৰ কথা কোৱা হৈছে কমফৰ্টেবল হ'ব বোলে আৰু কিবা বোলে ছেফ হ'ব তো যি কি নহওক নেক্সট আছে ফ্ৰী ৰাইড ইন ASTC ফৰ ইউথ এপিয়াৰিং ইন এক্সামিনেশ্যন ইণ্টাৰভিউজ তো এইটো আচলতে মই একেবাৰে মোৰ মনৰ পৰা ভাল লগা এটা স্কিম হয় ফ্ৰী ৰাইড ইন ASTC যিসকল আমাৰ যুৱক যুৱতীয়ে আমাৰ মানে পৰীক্ষা দিবলৈ যাব বা কিবা ইণ্টাৰভিউ দিবলৈ যাব তেতিয়া কোনো ধৰণৰ টিকট কাটিব নালাগে বাছত বা কোনো ধৰণৰ পইচা পে' কৰিব নালাগে ফ্ৰী ৰাইড ASTC সমূহত ফ্ৰী ৰাইড দিয়া হ'ব ফ্ৰীত আপুনি যাব পাৰিব আৰু ইয়াত এডমিটখনে আপোনাৰ বা ইণ্টাৰভিউ কাগজখনে আপোনাৰ মানে এক্সামিনেশ্যনৰ যিখন এডমিট থাকিব সেইখনে আপোনাৰ টিকট হিচাপত ব্যৱহাৰ হ'ব তো এইটো এটা আচলতে বেষ্ট মানে স্কিম মই মোৰ ফালৰ পৰা মোৰ লাগিছে নেক্সট কৈছোঁ মই 14 নম্বৰ স্কিমটোলৈ ইয়াত আছে
অসম দৰ্শন তো অসম দৰ্শন স্কিমটোৰ জৰিয়তে ডেভেলপমেণ্ট অফ টুৰিষ্ট স্পটছ এণ্ড তো ডেভেলপ কৰা যিসকল আমাৰ মানে যিখিনি আমাৰ টুৰিষ্ট স্পটছ আছে প্লেচেছ আছে টুৰিষ্টৰ বাবে ৰিলিজিয়াছ যিবিলাক মানে আমাৰ ধৰ্মীয় ঠাই আছে সেইবিলাকৰ ডেভেলপমেণ্টৰ কথা কোৱা হৈছে তো 10 লাখ টকা ইতিমধ্যে ইয়াত ট্ৰেন্সফাৰ কৰাৰ কথা কোৱা হৈছে 915খন ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে অৰ্থাৎ 915খন মানে ৰিলিজিয়াছ ইনষ্টিটিউশ্যনৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আন্তঃগাঁথনি ডেভেলপমেণ্টৰ বাবে 10 লাখ টকা ইতিমধ্যে ট্ৰেন্সফাৰ কৰাৰ কথা হৈছে নেক্সট ইয়াত কোৱা হৈছে 2 লাখ annuity grant for each দেৱালয় in 2021 তো ফাইনেন্সিয়েল ইয়াৰ 2021 বাজেটত 2 লাখ টকা annuity grant ইটছ প্ৰতিখন দেৱালয়ত মানে 2 লাখ টকাৰ দিয়াৰ কথা কোৱা হৈছে নেক্সট 2.5 লাখ to 8,000 নামঘৰছ for infrastructure তো 8,000খন নামঘৰ অৰ্থাৎ 8,000টা নামঘৰত 2,50,000 টকাকৈ প্ৰতিটো নামঘৰত দিয়াৰ কথা কৈছে চৰকাৰে মানে ডেভেলপমেণ্টৰ বাবে যি আন্তঃগাঁথনি ডেভেলপমেণ্টৰ বাবে নেক্সট ৰুপিজ এইটো মানে যিবিলাক ৰাস্তা চাস্তা আছে সেইবিলাক উন্নয়নৰ কাৰণে মই আগতে কৈ থৈ দিছোঁ তো মন্দিৰৰ মানে অসম দৰ্শন অৰ্থাৎ টুৰিষ্ট প্লেচ বা মন্দিৰ দেৱালয় হ'লেতো টুৰিষ্ট প্লেচেই হয় যিবিলাক আমাৰ ডাঙৰ ডাঙৰ দেৱালয় আছে তো সেইবিলাকৰ ৰাস্তা নিৰ্মাণৰ কাৰণে 614 কৰোৰ টকা এক্সট্ৰাকৈ চৰকাৰে বাজেটত ধৰিছে নেক্সট গৈছোঁ মই 15 নম্বৰ যিটো অপশ্যন আছে য়োগা আৰোহণ তো এই অপশ্যনটো কিবা অপশ্যন মই ভালকৈ এতিয়ালৈকে বুজি পোৱা নাই আপোনালোকে যদি বুজি চাব নেক্সট মই গৈছোঁ 16 নম্বৰ অপশ্যনটোলৈ ইয়াত কোৱা হৈছে সোণালী শৈশৱ ৰূপালী পাঠশালা তো এইটো আচলতে পূৰ্বতেও আপোনালোকে গম পাইছে প্ৰতিখন স্কুল মেনেজমেণ্ট কমিটি অৰ্থাৎ প্ৰতিখন স্কুল ডেভেলপমেণ্টৰ বাবে ইয়াত 25 লাখ টকা প্ৰতিখন স্কুলক দিয়াৰ কথা কৈছে আচলতে চৰকাৰী স্কুলৰ কথা কৈছোঁ প্ৰাইভেটসমূহতো জানেই আপোনালোকে কোনো মানে যি নহওক তো আপোনালোকে বুজি পাইছে চৰকাৰী স্কুলত মানে 25 লাখ টকা প্ৰতিখন স্কুলত ডেভেলপমেণ্টৰ কাৰণে দিয়া হ'ব নেক্সট গৈছোঁ মই 17 নম্বৰ স্কিমটোলৈ তো টিচাৰ্ছ তো ইয়াত আচলতে টিচাৰ্ছসকলৰ বাবে এটা খুব ভাল খবৰ ইয়াত টিচাৰ্ছসকল মানে পুনৰ শিক্ষকসকলৰ মানে চাকৰিবিলাক পুনৰ দিয়া হ'ব বা শিক্ষক লোৱা হ'ব পুনৰ স্কুলবিলাকত যিসকলে এতিয়ালৈকে বিনা দৰমহাত কাম কৰি আছে তেখেতসকলৰ বাবে এটা সুখবৰ আচলতে শিক্ষকসকলৰ বাবে আৰু মানে শিক্ষক লোৱাৰ কথা কৈছে ইয়াত আগষ্ট 2020 আগষ্ট মাহৰ ভিতৰত শিক্ষক পুনৰ মানে কি কয় এইটো মানে শিক্ষক ল'ব আৰু স্কুলবিলাকত তো 20,288 জন শিক্ষক লোৱাৰ কথা কোৱা হৈছে ইয়াত আৰু ইয়াত আচলতে মই আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ ইয়াত এই যিটো আছে প্ৰভিন্সিয়েলাইজেশ্যন তো এই শব্দটোৰ অৰ্থ মই গুগলতো বিচাৰি নাপালোঁ যদি আপোনালোক কোনোবাই জানে প্লিজ মোক কমেণ্ট কৰি জনাব মই জানিব বিচাৰিছোঁ প্ৰভিন্সিয়েলাইজেশ্যনৰ অৰ্থ কি হয় তো আচলতে মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ অৰ্থটো যদি কোনোবাই জানে মোক জনাব মই স্ক্ৰীনশ্বট এটা আপলোড কৰি দিছোঁ ছাইডত তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে মই গুগলতো চাৰ্চ কৰিছিলোঁ নাপালোঁ ইয়াৰ অৰ্থটো নেক্সট মই গৈছোঁ 18 নম্বৰ যিটো লাষ্ট অপশ্যন আছে লাষ্ট স্কিম আছে তো এই স্কিমটো আছে অৰুণোদয় স্কিম তো এই স্কিমটোৰ জৰিয়তে ইয়াত কোৱা হৈছে যে 400 টকা for medicines and 430 টকা for pulses sugar and fruits and vegetables তো প্ৰতি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা প্ৰতি ঘৰ মানুহক ডাইৰেক্টলি বেংকত ট্ৰেন্সফাৰ কৰি দিয়া হ'ব 830 টকাকৈ 400 টকা মেডিচিনৰ বাবে আৰু 430 টকা চেনি দালি মিঠাতেল শাক পাচলি আদি কিনাৰ বাবদ 430 টকা টোটেল 830 টকা ডাইৰেক্টলি প্ৰতিগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰি দিয়া হ'ব যেনেকৈ PM কিষাণ যোজনাৰ ধনখিনি ট্ৰেন্সফাৰ কৰি দিয়া হয় তো এইটো এটা আচলতে ভাল খবৰ সকলোৰে বাবে তো 830 টকাকৈ প্ৰতিমাহে দিয়াৰ কথা কৈছে চৰকাৰে তো এইখিনিয়ে আজিৰ এই ভিডিঅ'টোত আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব পুনৰ আমি এই স্কিমবিলাক কেনেকৈ আপোনালোকে গ্ৰহণ কৰিব পাৰে তাৰ বিষয়ে ভিডিঅ' বনাম তো আজিলৈ ইমানেই ধন্যবাদ